থ'ব আহিছা যে সেই পঢ়া-শুনা কৰিম হা পঢ়া-শুনা কৰিম ভাব আজি যদি মই ফেইল হওঁ যেনিবা মানে মই পৰীক্ষা ফেইল মই আকৌ নেক্সট বাৰ দিব ভাল হয় ৰিপিট পাম এইটো মই প্ৰিভিউত লগাম এয়া আমি আহি পাই গলো বৌহঁতৰ ঘৰ আৰু বৌয়ে মোক ভিডিঅ' কৰিব মনা কৰিছিলে ঘৰটো অকণমান লেতেৰা হৈ আছে বুলি কিন্তু মানে বৌয়ে নতুনকৈ চাকৰি পাইছে জনাই দিছোঁ আপোনালোকক আৰু সেইবাবে পাৰ্টি খুৱাইছে মোক আৰু মুনুক নামুনো আৰু মানে এতিয়া ধুনীয়াকৈ আৰু এইকেইদিন মানে পূৰা ঘূৰি ফুৰিছে যে সেইকাৰণে ব্যস্ত হৈ আছে আৰু এইফালে আমাৰ বৌৰ ছোৱালী জুম্পু হাই কৈ দিয়া হাঁহিছে চাৰে আৰু এইফালে আমাৰ পেহী দৌ বৌক দেখাম বাৰু বৌয়ে বহুত কিবা কিবি বনাইছে দেই ৰাইচ একদম এয়া সৰু আলু ভাজি দালি আৰু মোৰ প্ৰিয় হাঁহৰ মাংস আৰু লগতে এয়া আচাৰ আছে এয়া আমাৰ তুলসীৰ লগত কলপতৰুৱা মুক্তি এতিয়া আমি ভাতটো খাওঁ আমাৰ দুজনীক অকণমান জল্দিকৈ দি দিছে সোনকালে দি দিছে আৰু এয়া খাই লওঁ খানা আৰু এই খানাৰ ৰান্ধনীগৰাকী এগৰাকী মাজুলী বৌ পুৰা ধুনীয়াকৈ বনাইছে আৰু এয়া এইফালে চব পুৰা শুই আছে একদম এয়া ডাঙৰ পেহী আৰু এয়া সৰু পেহী আমাৰ এতিয়া পুতু পেহীহঁতে যদি ভিডিঅ'টো চাই আছে মানে জ্বলিব মানে লগ পাবলৈ মন যাব হয় নাই কওকচোন আমি ভাতটো খাওঁ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই দীপশিকা আপোনাক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি শেষৰটো দিন মাহঁতৰ ঘৰত কালিলৈ যামগৈ ৰাতিপুৱাতে আৰু এতিয়া মই মাৰ জোৰোণৰ কাপোৰযোৰ পিন্ধি লৈছোঁ ৰিলছ কেইটামান বনাওঁ আৰু এইফালে আমাৰ উপনি হৈছে বোলে আমাৰ ভাইটিৰ মাথাত এলে আমাৰ অনিতা দেখাই আমাৰ পাপাজি পুৰা একদম মোচন দিয়ে থাকে আমাৰ ৰাইজবোৰে ৰাইজ এতিয়া মই কেইটামান মানে ধুনীয়া ধুনীয়াকৈ ৰিলছ বনালোঁ আৰু মাৰ এই কাপোৰযোৰ পিন্ধি লৈছোঁ ধুনীয়াকৈ মাক কৈছে যে মোক দি পঠিয়াবা লগত মই লৈ যাম মায়ে কৈছে তই এই পুৰণা কাপোৰযোৰনো কি কৰিবি মায়ে কৈছে আৰু কিন্তু পুৰণা হ'লেও সেই আগৰ দিনৰ কাপোৰৰ যিটো মানে মহত্ব বুলিয়ে কৈছোঁ আৰু মানে যিটো মানে ষ্টাইল যিটো হেৰি ধুনীয়া মানে কাপোৰযোৰ পাটৰ কাপোৰ মানে আজিৰ পাটৰ কাপোৰৰ লগত একদম নিমিলে ইমান ধুনীয়া কাপোৰযোৰ মই অকণমান দেখাই দিছোঁ আপোনালোকক দেখিছেনে ইমান ধুনীয়া চিম্পুল এযোৰ আগত মাহঁতক মানে এইবিলাকে আগত মেইন চিট দিছিলে আজিকালি আৰু পূৰা গুণাৰ এইটো ডেঞ্চি সূতাৰ এযোৰ পিন্ধি হেনো বোলে বহুতে হেনো বোলে জয়মতী পাৰ্টো গাইছিলে আমাৰ মা কাপোৰযোৰ পিন্ধি হেনো ঠিক আছে মই দুটামান ৰিলছ মাৰোঁ চৰি ৰিলছ বনাওঁ আৰু দুকপিমান ফটো উঠাম এয়া ফুচকা খাবলৈ লৈছোঁ ৰাইজ পুৰা ডাঙৰ ডাঙৰ ফুচকা এইফালে তেতলি পানী এইটো ইনষ্টেণ্ট যিটো পেকেট থাকে সেইটোৰ পৰা বনাইছে আৰু এইটো চচ এইটো কিহৰ চচ নাজানো টমেটো এনেকুৱা কালাৰ আৰু ই বনাইছে এয়া ধুনীয়াকৈ ওলাই কৰি লৈছোঁ মাহীহঁতৰ ঘৰলৈ যাবলৈ আমাৰ ৰাইজ আহি আছে কিন্তু পোৱাহি নাই এতিয়ালৈকে অথনি ফোন কৰোঁতে পাইছিলে সি ধেমেচি নিতাই পুখুৰী ফালে দি আহিছে আৰু এতিয়া কিমান দেৰি হয় তাৰ ঠিক নাই বাৰু পাবহি আৰু পালেহি যাম সেইকাৰণে ওলাই কৰি আছোঁ এইফালে পাপা ওলাই আছে মাও সেয়া ক'ত গুচি গ'ল মা ওলাই আছে এইফালে পাপা ওলাই আছে পাপাটো অথনি ওলালে আৰু আমাৰ মুনু নাযায় তুমি নোযোৱা নেকি ঘৰখীয়া তাই ঘৰখীয়া বাকী ওলাই লৈছোঁ একদম পটাপট ওলাইছোঁ মানে ডিমৌ ধেমেচি পালেহি বুলি ক'লে যে পটাপট ওলাই লৈছোঁ কিন্তু একদম মই আজি নিজকে বহুত বেয়া দেখিছোঁ সঁচা কথা একো নাই পটাপট সকাম খাবলৈ যাম আৰু ৰাতি ভাওনা চাবলৈ যাম সেইকাৰণে কিনো মেকআপ কৰিম সেইকাৰণে একদম চিম্পুলকৈ এনেকৈ ওলাই কৰি লৈছোঁ আৰু আজি মোৰ ড্ৰেছটো দেখাই দিম কি পিন্ধিছে ফাইনেলি পাপাহঁত পাই গ'লহি এতিয়া আমি গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ হয় নাই পাপাক বহুত দিনৰ মূৰত দেখিছে ভিডিঅ'ত এইফালে মা মই আমাৰ পাপা বহিছে এইফালে আগত আৰু এয়া আৰু এইফালে মাইনা এয়া গাড়ী চলাই আছে চাব নোৱাৰে পুৰা জাম লাগিছে আৰু আজি আহি পাওঁতে অকণমান লেট হৈ গ'ল চেকিং পালে বহুত জেগাত সেইবাবে এতিয়া গৈ আছোঁ গৈ একদম ডাইৰেক্ট নকটানি লগ পাই আছোঁ তোমালোকক একদম চব মানুহ আছে তাত আমাৰ ঘৰৰ মানুহ সুমন বাহঁতো তাতে আছে চবকে লগ পাম বোলো ফাইনেলি আহি পাই গ'লোঁ নকটানি মাহীহঁতৰ ঘৰ আৰু এইফালে আমাৰ ৰাইজ চব বহি আছে বেলেগ মোচন দেখিছে নাই বেমাৰী ভাল পাইছে কিয় ন সুমন বা পৰীক্ষা দিব নালাগে পঢ়িব নালাগে তোমাৰ ভাওনা চাব আহিছে যে সেই
পঢ়া শুনা কৰে নি হা পঢ়া শুনা কৰে নি ভাব তই আজি যদি মই ফেইল হওঁ যেনিবা মানে এইবাৰ পৰীক্ষাত ফেইল মই আকৌ নেক্সট বাৰ দিব পাৰিম কিন্তু ভাওনাখন ৰিপিটকৈ পাম যে এইটো মই প্ৰিভিউত লগাম পৰীক্ষা কেনেকুৱা হ'ল সেইটো ক ভাল ঠিকেই হ'ল আৰু আজি জিঅ'লজি আছে আজি মানে আমাৰ এগৰাকী কেণ্ডিডেটৰ SS ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা হৈ আছে আৰু এগৰাকী ছেকেণ্ড ইয়েৰ পৰীক্ষা হৈ আছে আৰু আজি আমি ভাওনা চাবলৈ নকটানিলে আহি এতিয়া ইহঁতৰ ইয়ালৈ আহিছোঁ চাহ খাই আছোঁ আৰু এয়া ঘূৰি ফুৰিছোঁ পূৰা আৰু এগৰাকী এই কথা শুনিলে নহয় পঢ়াত চোকা ছোৱালীৰ কথা এইবোৰে নেক্সট সিগৰাকীক দেখাম বাৰু তাইৰ পৰীক্ষা কেনেকুৱা হৈছে সেইটো তাইৰ মুখে শুনিব আৰু এইফালে চাহ তাহ নাখায় বোলে বহুত দিনৰ মূৰত আপোনাক মোৰ ভিডিঅ'ত দেখিছে হাই কৰি দিয়ক ভালকৈ মোক মিছ কৰিছিলে নাই মোক মিছ নকৰে ৰাইজ মোক ভালেই নাপায় অন কেমেৰা বেজতি অন ঘেৰাই চকু আহি যায় ইমান ধুনীয়া তোলা দুটা ক'বলৈ আপুনি চাহ দিছে টিনা ডাঙৰ হ'ল তোমালোকো ডাঙৰ হ'বা ঘৰৰ কাম কৰিবা আমাৰ ঘৰত যাবা খুৱাই টিনাৰ কথা কিন্তু বহুতৰ মুখত শুনিছোঁ টিনাই বহুত কাম কৰে বুলি যদি আমাৰ টিনা ভালকৈ চা তাই ঘৰৰ কাম কৰি আছে বেচেৰি মাক নাই হেৰি পৰীক্ষা কেনেকুৱা হ'ল পাৰ্টি খাবলৈ আহিম ন বহুত কাম কৰি আছে দেই বেচেৰিজনীয়ে আৰু এইগৰাকী জ্বলিছে পুৰা এলে ককা টোপনি আছে আছে অঁ ফাইন ভাওনা সেইখন নাই কিন্তু আমি যাওঁগৈ পাপাক ক'বলৈ পাপাক মই বিচাৰি নাপালোঁ মানুহটোক মই চালোঁ নেদেখিলোঁ আৰু এতিয়া অলপ দেৰি ঘৰত থাকিম ৰাতিপুৱা সময়ত যামগৈ আৰু ভাওনা সেইখন নাই কিন্তু আহি দিছোঁ আমি যিহেতু বহুত দূৰ যাবও লাগিব এতিয়া প্ৰায় 1:10 মানেই হ'ল ঠিক আছে গৈ থাকোঁ ভাওনা চালোঁ অকণমান দেৰি আৰু ঘৰৰ মানুহখিনি চবকেতো লগ পালোঁৱেই আৰু এতিয়া আমি যাওঁ এভৰিৱান গুড মৰ্ণিং আজি একদম ৰাতিপুৱাই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে 5টা আৰু আমি 5টা বজাত আমি 3টা আহিছোঁ মা মই আমি 3টা এইফালে মাক দেখাব মনা কৈছিলে নেদেখাব মানে শুই উঠিছোঁ আৰু মুখ চুখ ধোৱা নাই আমি আজি মৰ্ণিং ৱাক কৰি আহিছোঁ কিমান দিনৰ পিছত নিজৰ গাঁওখন ৰাতিপুৱাৰ মানে এয়া আৰু মৰ্ণিং ৱাক কৰিছোঁ আৰু বুজি পাইছে এইফালে জোনো ওলাই আছে জোন সোমোৱাই নাই এতিয়ালৈকে বেলি ওলাবই ঠিক আছে তেন্তে ব'লক অকণমান মৰ্ণিং ৱাক কৰোঁ এনজয় কৰোঁ হাই চাই দিয়ক কালি আমাৰ ইয়াত গৰু চুৰ হ'ল ৰাইজ সঁচাকৈ হয় নহয় ন আমি খালি চুৰকেইটা মানে ধৰিব নোৱাৰিলোঁ আৰু সেইটো আমাৰ বেদলাক আমি কাৰণ এয়া ৰাতিপুৱাই নৰসিংহ পাত ছিঙিছোঁ যিহেতু আমাৰ তাত 10 টকা 20 টকা লয় ঘৰতে আছে লৈ যাওঁ বহুত দিন খাব পাৰিম ফ্ৰিজত থৈ খোজকাঢ়ি আহি এয়া বাৰু ফুলি গ'ল নৰসিংহ যিখিনি নাই ফুলা সেইখিনি লৈছোঁ মাৰ ঘৰত একেবাৰে লাষ্টৰ ভাত সাজ এয়া মাংস ব্ৰইলাৰ আৰু এয়া হৈছে কচুৰ পিটিকা এয়া মাগুৰ মাছ আৰু খুতৰাৰ ঔটেঙা দিয়া দালি আৰু এয়া মোৰ 2জন পাপাৰ লগতে বহুত সুখৰ সময় এইখিনি আৰু এয়া ঘৰ আহি আছোঁ ভণ্টিক লৈ ল'লোঁ তাই অলপ টাইমৰ কাৰণে আমাৰ ঘৰলৈ গৈছে আৰু মনটো বেয়া হৈ আছিলে সেইবাবে ভিডিঅ'টো একদম কৰা নাই আৰু ঘৰৰ পৰা এয়া দেখিছেনে তাৰ ঘৰৰ পৰা নহয় মানে পুৰণা ঘৰৰ ওচৰৰ বমা এজনী ঘৰৰ পৰা হাঁহ এটা লৈ আহিছোঁ খাবৰ কাৰণে আৰু অকণমান দেৰি থাকিবৰ কাৰণে মনটো ভাল লাগি আছে ইয়াৰ যি কথা শুনিব নেকি ৰাইজ কওকচোন শুনাম বাৰু ইমানেই মুখ চোকা হৈছে ফটো নেমাৰে বোলে সি তাৰপাছত এয়া আহি পাই গ'লোঁ বিয়া ঘৰত সি যদি 1 ছেকেণ্ড এনেই থাকিলে হ'লে গোটেই দৌৰি ফুৰিছে আমি কেইজনীয়ে বহি তাক চাবহে পাৰিছোঁ মানে মোমায়েকৰ লগত সি পূৰা ফূৰ্তি পাইছে বহুত দিনৰ মূৰত আচলতে লগ পাইছে সেইকাৰণে সি বহুত বেছি মানে ফূৰ্তি কৰে আৰু এইফালে পূজাও বিয়া খাবলৈ আহিছে আজি আচলতে বিয়াখন আছিলে মাৰ ভনীয়েকৰ জীয়েকৰ তুলনি বিয়া এইফালে আমাৰ ঘৰৰ পল্টনখিনি দেখিছেনে মাহী মামীহঁত এইফালে কইনা আৰু ভণ্টি মই কইনাজনী খুব মৰম লাগিছিলে আৰু এয়া বিয়া খাই আহিলোঁ আৰু ভিডিঅ'টো আজি ইমানে বাই